বিজনীৰ ২ নং বিষ্ণুপুৰ চিকিৎসালয়ত চিকিৎসক আৰু জিএনএম নাৰ্ছৰ অভাৱ, শীঘ্ৰে নিয়োগৰ দাবী সংগঠনৰ। চিৰাং জিলাৰ বিজনী মহকুমাৰ অন্তৰ্গত ২ নং বিষ্ণুপুৰ চিকিৎসালয়ত ৰোগীৰ তুলনাত পৰ্যাপ্ত চিকিৎসক আৰু স্বাস্থ্যকৰ্মীৰ অভাৱৰ বাবে অঞ্চলবাসীয়ে দীৰ্ঘদিন ধৰি বিভিন্ন সমস্যাৰ সন্মুখীন হৈ আছে। জানিব পৰা মতে বৰ্তমান চিকিৎসালয়খনত মাত্ৰ এজন চিকিৎসক আৰু এজন জিএনএম নাৰ্ছেৰে স্বাস্থ্যসেৱা চলি আছে। ফলত প্ৰতিদিনে চিকিৎসাৰ বাবে অহা বহু ৰোগীয়ে উপযুক্ত চিকিৎসা সেৱাৰ পৰা বঞ্চিত হ'বলগীয়া হৈছে। এই সমস্যাক লৈ সদৌ বিটিচি বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ বিষ্ণুপুৰ আঞ্চলিক সমিতি আৰু বিষ্ণুপুৰ আঞ্চলিক আক্ৰাছুৰ সদস্যসকলে চিকিৎসালয়খন পৰিদৰ্শন কৰে। পিছত সংবাদ মাধ্যমৰ আগত সংগঠন দুটাই কয় যে অঞ্চলটোৰ সাধাৰণ ৰাইজে উন্নত চিকিৎসা সেৱাৰ বাবে বহুদিন ধৰি অপেক্ষা কৰি আছে, কিন্তু আজিলৈকে চিকিৎসালয়খনত প্ৰয়োজনীয় সংখ্যক চিকিৎসক আৰু জিএনএম নাৰ্ছ নিয়োগ কৰা হোৱা নাই। সংগঠন দুটাই অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, বিটিচিৰ প্ৰধান হাগ্ৰামা মহিলাৰী আৰু বিজনী সমষ্টিৰ নৱনিৰ্বাচিত বিধায়ক অৰূপ কুমাৰ দেৰ ওচৰত দাবী জনাইছে যে অতি শীঘ্ৰে ২ নং বিষ্ণুপুৰ চিকিৎসালয়ত পৰ্যাপ্ত সংখ্যক চিকিৎসক আৰু জিএনএম নাৰ্ছ নিয়োগ কৰি স্বাস্থ্যসেৱা উন্নত কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হওক। সংগঠনটোৱে লগতে কয় যে স্বাস্থ্যসেৱা জনসাধাৰণৰ এক মৌলিক অধিকাৰ। সেয়েহে ৰাইজৰ স্বাৰ্থত চৰকাৰ আৰু স্বাস্থ্য বিভাগে এই সমস্যাৰ স্থায়ী সমাধানৰ বাবে অতি সোনকালে কাৰ্যকৰী পদক্ষেপ গ্ৰহণ কৰিব লাগে। নিউজ ডেস্ক, বিজনী ফাৰ্ষ্ট 24। নমস্কাৰ। পোনপ্ৰথমে সকলোকে পলমকে হ'লেও ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু আজি আমি বিষ্ণুপুৰ আক্ৰাছু আঞ্চলিক কমিটি আৰু লগতে বিষ্ণুপুৰ বেংগলী ফেডাৰেশ্যন দুয়োটা কমিটিৰ সহযোগত আমি বিষ্ণুপুৰ PHC যিটো হস্পিটেল আছে তাতে আমি আজি এটা সজাতি দলে আজি আমি ইয়াতে চাবলৈ আহি দেখিবলৈ যিটো পাইছোঁ, অন্তত বহুত আমাৰ কাৰণে বেয়া লগা এটা কথা। কাৰণ বিষ্ণুপুৰ এলেকাটো বহুত এটা ডাঙৰ এলেকা। ইয়াতে আমি দেখিবলৈ পাইছোঁ এজন ডক্টৰ আছে আৰু নাৰ্ছৰ মানে বহুত অসুবিধা আছে। কিছুমান ক্ষেত্ৰত আমাৰ দেখিবলৈ পাইছোঁ যে কেতিয়াবা ৰাতিৰ কিছুমান কেছ আহে, তেতিয়ালৈকে আমি ডক্টৰ নাপাওঁ, বহুত দূৰত আমাৰ যাব লগা হয়। তো এই ক্ষেত্ৰত মই অসমৰ মুখ্যমন্ত্ৰী আৰু বিটিচিৰ অসমৰ মুখ্যমন্ত্ৰী মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, লগতে বিটিচিৰ চিফ হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক আৰু লগতে ২০ নং বিজনী বিধানসভা সমষ্টিৰ নৱনিৰ্বাচিত বিধায়ক মাননীয় অৰূপ কুমাৰ দে মহাশয়ক ইয়াৰে অনুৰোধ কৰোঁ যে যিমান সোনকালে পাৰে আমাৰ বিষ্ণুপুৰ এলেকাৰ কাৰণে এটা ভাল এটা চিন্তা চৰ্চা কৰি যাতে এইখন হস্পিটেলত ডক্টৰ আৰু নাৰ্ছৰ ব্যৱস্থা কৰি দিয়ে, আৰু লগতে আমাৰ এই বিষ্ণুপুৰবাসীৰ কাৰণে যাতে এটা মংগল কামনা কৰি যাতে ডক্টৰ আৰু নাৰ্ছৰ অতি সোনকালে ব্যৱস্থা কৰি দিয়ে। আমি বিষ্ণুপুৰ আঞ্চলিক কমিটি আৰু বিষ্ণুপুৰ বেংগলী ফেডাৰেশ্যন কমিটিৰ তৰফৰ পৰা আমি ইয়াৰে দাবী জনাইছোঁ। ধন্যবাদ। আজি আমি বিষ্ণুপুৰ বেংগলী ফেডাৰেশ্যন আৰু আক্ৰাছু বিষ্ণুপুৰ আঞ্চলিক তৰফৰ পৰা আমি ইয়াতে আহিছোঁ আৰু ইয়াতে আহি চালোঁ যে এইখন হস্পিটেলত ডক্টৰ আৰু নাৰ্ছৰ বহুত অভাৱ। সেয়েহে আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী বিটিচি হাগ্ৰামা মহিলাৰী আৰু আমাৰ ইয়াৰ স্থানীয় বিধায়ক অৰূপ দেৰ ওচৰত অনুৰোধ জনাওঁ যে ইয়াতে যদি আমাৰ ২৪ ঘণ্টা থকাকৈ এজন ডক্টৰ আৰু নাৰ্ছ ইয়াতে দিয়ে, আৰু ইয়াতে যদি আমাৰ, কাৰণ বিষ্ণুপুৰ অঞ্চলখন বহুত ডাঙৰ অঞ্চল, ইয়াতে আমাৰ বহুতো মানুহ আহে, কিন্তু ৰাতি আমি ইয়াতে ডক্টৰ নাপায়। সেয়েহে আমি ইয়াতে এজন গাইনো ডক্টৰৰ বহুত প্ৰয়োজন হৈছে, কাৰণ ইয়াতে প্ৰেগনেণ্ট মহিলাবিলাকৰ বহুত অসুবিধা হয়, দূৰত যাব লগা হয়, গাড়ীৰো অসুবিধা আছে। সেয়েহে আমি এইখন হস্পিটেলত এজন গাইনো ডক্টৰ বিচাৰোঁ আৰু আমি মুখ্যমন্ত্ৰী মহোদয়ৰ ওচৰত অনুৰোধ কৰোঁ যে ইয়াতে অতি সোনকালে ডক্টৰ আৰু নাৰ্ছৰ ব্যৱস্থা কৰি দিয়ে।